বিশ্বনাথৰ বালিচাঙত দীৰ্ঘদিন ধৰি চলি আছে অবৈধ ভূমি দখল। বালিচাং পাভৈ সংযোগী মূল পথটোৰ সমীপৰ বালিচাং চিকিৎসালয়ৰ চৌহদত একাংশই ভূমি দখল কৰি নিৰ্মাণ কৰিছে কেইবাটাও বিপণী। অবৈধভাৱে গঢ় লৈ উঠা বিপণীসমূহৰ বাবে সঘনাই অস্বস্তিত পৰিছে ৰাইজ। আনহাতে একাংশ ব্যৱসায়ীয়ে পথৰ নিচেই দাঁতিত কেঁচা মাছ আৰু ব্ৰইলাৰ বিপণীসমূহ খোলাৰ ফলত চাৰিওফালৰ পৰিৱেশ বিনষ্ট হৈ পৰিছে। উল্লেখ্য যে সদ্য নিৰ্মিত কৃষি কাৰ্যালয়, ডাকঘৰ, দুখনকৈ প্ৰাথমিক স্তৰৰ বিদ্যালয় থকা হেতু জনসমাৱেশ হোৱাত স্বাভাৱিকতে উপৰিউক্ত কাৰকৰ বাবে ৰাইজৰ অভিযোগ তথা বিভিন্ন সমস্যাত ভুগিব লগা হৈছে। অৱশেষত পাভৈ আছুৰ নেতৃত্বৰ এক সজাতিৰ দলে বিশ্বনাথ জিলা আয়ুক্তগৰাকীক সাক্ষাৎ কৰি ৰাইজৰ সমস্যাসমূহ অৱগত কৰি এক স্মাৰক পত্ৰ প্ৰদান কৰে। জিলা আয়ুক্তগৰাকীয়েও বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে। বিশ্বনাথ জিলা আয়ুক্তগৰাকীৰ নিৰ্দেশ মৰ্মে বিশ্বনাথ ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে বিশ্বনাথ চাৰিআলি আৰক্ষী বিষয়াসহ বালিচাঙত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। লগতে অবৈধভাৱে ভূমি দখল কৰি বিপণী খোলা লোকসকলক সাক্ষাৎ কৰি ভূমি দখল এৰি দিবলৈ অনুৰোধ জনায়। ইতিমধ্যে প্ৰশাসনে ভূমি এৰি দিয়াৰ সংক্ৰান্তত অবৈধ ভূমি দখলকাৰীসকললৈ জাননী আৰু জাৰি কৰা বুলি জানিব পৰা গৈছে। বালিচাংবাসী ৰাইজেও প্ৰশাসনে লোৱা উক্ত ভূমিকাক আদৰণি জনাইছে। এইটো এটা প্ৰধান ৰাস্তা, ইয়াত যথেষ্ট আজিকালি গাড়ী ঘোঁৰা হয় আৰু ওচৰতে স্কুল এখন আছে আৰু দোকানসমূহ একেবাৰে ৰাস্তাৰ সন্মুখলৈ লৈ অহাৰ ফলত আমি যথেষ্টখিনি অসুবিধা হৈছোঁ আৰু দুইখন দোকানী পৰিৱেশ বিনষ্ট কৰি আছে, কিয়নো এখনে মাছ আৰু এখনে ব্ৰইলাৰ কাটে, তাৰ পৰা দুৰ্গন্ধ ওলায়। তাতে স্কুল এখন আছে আৰু ইয়াতে বালিচাঙৰ ডাকঘৰটো ইয়াত স্থাপন কৰা হৈছিল আৰু ডাকঘৰটো গোটেই দোকানসকলে লগ লাগি পেলাই ডাকঘৰটো প্ৰায় ঢাকি থোৱাৰ নিচিনাকৈ হৈছে। বিভিন্ন মানুহ আহি ডাকঘৰটো ক'ত আছে বুলি পেলাই সুধিবলগীয়া হয়। গতিকে এনেকুৱা ধৰণৰ অসুবিধাবিলাকৰ পৰা আমি তেওঁলোকক আজি আদৰণি জনাইছোঁ যে তেখেতসকলে আহি দোকানসকলক প্ৰথম নিৰ্দেশনা দিছে আৰু এই নিৰ্দেশনা নামানিলে তেওঁলোকক এভেকশ্যন কৰিব। সেইকাৰণে আমি প্ৰশাসনৰ এই কাৰ্যক আদৰণি জনাইছোঁ। জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।